আমি প্ৰথমতে যিটো আমাৰ নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ গৈছিল, কিন্তু প্ৰথম দিনাখন আমাক এই কথাষাৰ আমাৰ জনসাধাৰণ মানুহে ৰাইজে আমাক লুকুৱাই ৰাখিছিলে। আমাক দ্বিতীয় দিনা যিটো দিনত মৃত্যু হৈছে, আমি সেইদিনাখনহে এই ঘটনাটো গম পাওঁ। নহয় ৰাইজে মানে আমাক খবৰটো দিয়া নাছিল ঢুকালে বুলি। আমাৰ তেতিয়া আমাৰ তাত আমাৰ গাঁৱৰ পৰা কমেও 40জনমান ব্যক্তি, লগতে সদৌ নকছাৰী অঞ্চলৰ নকছাৰী, লাহিং, চেলেং, এতিয়া সকলো মানে ক্ৰমান্বয়ে 100-150জন ব্যক্তি মানে এই নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ গৈছিল। কি হ'ল তাৰপিছত নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ যাওঁতে তেতিয়া এই CRP আৰু পুলিচে গুলি বৰ্ষণ কৰিলে। গুলি বৰ্ষণ কৰোঁতে আমাৰ এই গুলিবিদ্ধ হ'ল আৰু দুজন আজি নিৰ্যাতিত ব্যক্তি আহিছিল ইয়ালৈ। তেখেতসকলেও তাত ধৰি নি তেখেতসকলক মাৰপিট কৰিলে। তাৰপিছত আমি পিছদিনাখনে এই গোটেই কথাখিনি গম পাওঁ যে তাৰ আগলৈকে আমি গম পোৱা নাছিলোঁ। আৰু গম পোৱাৰ পিছতেই গোটেই গাঁওখন ধৰক এটা বেলেগ পৰিৱেশলৈ সৃষ্টি হ'ল। আৰু সেই সময়তে সমূহ ৰাইজে তেখেতৰ স্বাৰ্থ আদি সকলোখিনি সামাজিকভাৱে তেখেতৰ সমূহভাৱে কৰিছিল। আৰু সেই সময়ত লৰি ৰাজখোৱাদেৱে সেই স্বাৰ্থত মানে যোগদান কৰিছিল। এতিয়া 20 বছৰ হৈছিল। সেই সময়ত যিহেতু আপোনাৰ মৰিনী সমষ্টিৰ একমাত্ৰ শ্বহীদ ব্যক্তি আছিল নবীন গগৈ, তেওঁক সেই সময়ত বিগত যি চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰ, সেই চৰকাৰখনে তেওঁক মান্যতা প্ৰদান নকৰিলে কিয়? আপোনাৰ পাছত গৈছিলে নেকি চৰকাৰখনৰ? তেতিয়া চৰকাৰ মানুহবিলাক যাবলৈ ভয় কৰিছিলে, জনসাধাৰণৰ ওচৰলৈ যাবলৈ খুব ভয় কৰিছিল। গাঁওবুঢ়াই গৈ পিনে আমাক কৈছিল যে আপোনালোকৰ টকা 10,000 আহিছে, আপোনালোকে টকাটো লওক এই বুলি। কিন্তু আমি সেই টকাটো গ্ৰহণ নকৰিলোঁ। এতিয়া চৰকাৰখনক কি ক'ব আপুনি? এতিয়াতো আমাক বিভিন্ন সময়ত ধৰক চাকৰিও আমাক এজনক দিছে আৰু 5 লাখ টকা দিছে আৰু দুবাৰকৈ আমাক সম্বৰ্ধনাও জনাইছে গুৱাহাটীত নি। আজিও ধৰক আমাৰ এজন প্ৰতিনিধি আমি তালৈ পঠিয়াইছোঁ গুৱাহাটীলৈ। মোৰ দেহাৰ অসুবিধাৰ কাৰণে মই যাব নোৱাৰিলোঁ, কিন্তু আজি আহি ইয়াত যিটো পৰিৱেশ পালোঁ, সেই পৰিৱেশটো প্ৰকৃততে সঁচাকৈ এটা বৰ ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছে। যিটো নেকি গুৱাহাটীত যিটো বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰাৰ যিটো প্ৰতিচ্ছবি বা তেখেতকো গোটেইখিনি আমাৰ ডিজিটেলভাৱে দেখুৱাই আমাকো বা সমূহ ৰাইজক দেখুৱাই যিটো কৰিলে, সেইটো এটা বৰ প্ৰশংসনীয় কাম হৈছে। আৰু আমি এই চৰকাৰখনক ধন্যবাদ দিব লাগিব। কাৰণ অকল এই কথাটোৱেই নহয়, বিভিন্ন সমস্যা জাতিৰ বাবে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰিছে, সেইখিনি কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি গম পাইছোঁ যে নবীন গগৈ শ্বহীদ হোৱাৰ পাছতে কিন্তু বৰ্তমান গাঁওখনত তেওঁৰ নামেৰে জনা যায় যে মগুৰি গাঁওখনত শ্বহীদ নবীন গগৈ গাঁও বুলিয়ে জনা যায়। তেওঁৰ যিখিনি পাব লাগিছিলে, আপুনি ভাবেনে সেইখিনি পালে বুলি? সেইখিনি আমি মানে সকলোখিনি আমি এতিয়ালৈকে পোৱা নাই। আমাৰ এই ভাইটিৰ নামত এটা ৰাস্তা মানে নামাকৰণ কৰিছিল, কিন্তু সেইটো PWD বিভাগে সেই ৰাস্তাটো নামাকৰণ নকৰিলে। যিটো মাছখোৱাৰ পৰা যিটো আমাৰ মগুৰিলৈ যোৱাৰ পথ আছিলে, সেই পুৰুষোৱা পথটো পুৰুষোৱাভাৱে থাকিলে, কিন্তু এই শ্বহীদ নবীন গগৈ পথটো কিন্তু নামাকৰণ কৰি আজিলৈকে শুধৰণি কৰি নিদিলে। আৰু আমাৰ শ্বহীদ যিবিলাক বেদী আছে, মই ভাবোঁ যে শ্বহীদ বেদীবিলাকো তেখেতসকলে চৰকাৰী ফালৰ পৰা অলপ সহায় কৰি যদি ভালকৈ ৰাখে, তেতিয়া মোৰ ফালৰ পৰা মই বৰ আনন্দিত হ'ম বুলি ভাবিছোঁ। যিহেতু ভাইটি ঢুকুৱা আজি প্ৰায় 40-42 বছৰ হৈ গ'ল, মনত পৰেনে বা তেনেকুৱা কিছুমান মুহূৰ্ত আপোনাৰ মনত পৰেনে? মনত পৰে, নামটো কৰিলে মনত নাহিব।